এটুপ দুটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ কণ বালি চাই ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ তেওঁলোকৰ কাৰণে এখন পূজা কিন্তু মোৰ কাৰণে 140খন পূজা আৰু এই বিষয়সমূহৰ কাৰণে মূল্য বৃদ্ধি বা দাম বৃদ্ধি হয় বুলি কোৱাত ভাবে নেকি আপুনি না চব সেইবোৰ লেভেলত মই একদম আজি 20 বছৰ ৰাজনীতিত মই সেইটো চেপ্টাৰ মই জনাও নাই যোৱাও নাই কোৱাও নাই কোনোবাই যদি মোক কৈ দিয়ে যে আমি অমুক এটা পাতিছোঁ কৰ্মশালা এখন পাতিছোঁ আপুনি এসাঁজ ভাত দি দিব বোলে এসাঁজ ভাত তাত দিবলৈ নাই বাবা এই টকা 3000 দিলেও হয় মোৰ ফালৰ পৰা আশীৰ্বাদ এই কোনোবা দোকানীক কৈ দিম তাক আলু এবস্তা দি দিয়ে চিমেণ্ট হেৰি নিমখ এবস্তা দি দিয়ে সেইবোৰ কাৰোবাৰ মই কোনো কোৱা নাই আপোনালোকে ভেৰিফাই কৰিব পাৰে পকেটৰ পৰাই দি দিছোঁ টকা 3000 তোমালোকে নিজে আপুনি বুলি কোৱা নাই কিন্তু সামগ্ৰিক যিটো কথা হয় ক'ৰ পৰা দিব পইচা বস্তু পইচা সেইকাৰণে ডিৰেল বুলি কৈছোঁ মই ডিৰেল শব্দটো এটা তাত বহুত কথা সোমাই আছে এতিয়া সামগ্ৰীৰ দামৰ যিটো কথাটো আপোনালোকে ক'লে চব আজিৰ ডেটত নাচিকৰ পৰা বিলাহী আহে ডিব্ৰুগড়লৈ গাড়ী ভাড়া 2,90,000 টকা 2,90,000 টকা এখন গাড়ী ভাড়া নাচিকৰ পৰা আহে বিলাহী 1 কেজি বিলাহীত 10 টকা খৰচ হয় আজিৰ ডেটৰ কথা কৈছোঁ মই আজি এই মুহূৰ্তত মই আহি থাকোঁতে মই খবৰ লৈছোঁ 10 টকা অহা যোৱা খৰচ হ'ল ইটো সিটো কৰিলে নাচিকত যদি আপুনি কাইলৈ যদি ইয়াত নিউজ এটা বনায় এনকে টিভিয়ে যে নাচিকত বিলাহী 10 টকা গুৱাহাটীত 80 টকা কিন্তু তাত এইটো কথা ইনক্লুড হৈ নাহে যে ভাড়া লাগিলে 10 টকা অমুক লাগিলে এনালিচিছটো নহয় ডিফাৰেঞ্চটো সেইটোৱে কিন্তু প্ৰডাকশ্যনটো আমাৰ ইয়াত যে প্ৰডাকশ্যনটো নাই প্ৰডাকশ্যন নথকাৰ বাবে দায়ী কোন এটমছফিয়াৰ দায়ী কিন্তু এনেকুৱা কথা ওলাই যে সেই ট্ৰাকখন আহি পাওঁতে বাটত খৰচ ট্ৰাকখনৰ ভাড়া 10 টকা যদি দিব লাগে অন্যান্য স্থানত বিভিন্নজনে তাৰ পৰা টকা উঠায় গুণ্ডা টেক্স বুলি কোনো সংগ্ৰহ কৰে যাৰ কাৰণে 10 টকা আৰু বেছি বাঢ়ি যায় চক এইটো ক'ৰবাত উঠাইছে নাজানো কিন্তু মই কালি যিখন গাড়ী আহিছে মই নিজেও গাড়ীখনৰ লগতে মই কথা পাতিছোঁ তেওঁলোকে কৈছে যে এইটো ইমান টকা আছে লগতে এখন টাইলছৰ গাড়ীও আহিছে টাইলছৰ গাড়ীখন আহিছে ৰাজস্থানৰ পৰা গাড়ীখন হ'ল ৰাজস্থানত আহিছে গুজৰাটৰ পৰা তা মই সুধিলোঁ তোৰ ৰাজস্থানৰ ৰেজিষ্ট্ৰেশ্যন গুজৰাটৰ পৰা ভাড়াটো ভাল ভাড়া বেছি পায় গুজৰাটৰ পৰা ভাড়াটো বেছি পায় বিধায়ক ডাঙৰীয়া মই এটা কথা আপোনাক সুধিছোঁ আপুনি এতিয়া বিজেপি বিধায়ক হোৱাৰ লগে লগে আপুনি ধুনীয়াকৈ কৈছে যে নাচিকৰ পৰা বিলাহী আহিছে বিলাহীৰ দাম বৃদ্ধি হৈছে আনা ভাড়াটো লাগিছে কিন্তু একেজনে যেতিয়া বিৰোধীত আছিলে তেতিয়া কিন্তু পিঁয়াজৰ মালা পিন্ধি বিলাহীৰ মালা পিন্ধি গৰু গাড়ীত গৈ প্ৰতিবাদ কৰিছিল আমাৰ সেই দৃশ্যসমূহ মনত আছে বিৰোধীত থাকোঁতে আপুনি বিৰোধ কৰিব লাগে বুলিয়ে প্ৰতিবাদ কৰিছিল আৰু চৰকাৰত মইতো জুলীয়া পদাৰ্থ চক যি পাত্ৰতে থওঁ তাৰে আকাৰ লওঁ সেই সময়ত মই বিৰোধীত আছিলোঁ বিৰোধীত থকাৰ কাৰণে বিৰোধী হিচাপে আমি প্ৰতিবাদ কৰিব লাগে আৰু সেইকাৰণে আমি প্ৰতিবাদ কৰিছিলোঁ আৰু এনালিচিছ কৰিছিলোঁ কথাটো যে এইটো বস্তুৰ দাম বাঢ়িছে আৰু এতিয়াও মই এনালিচিছ কৰিছোঁ নকৰা কিয় দাম বাঢ়িছে কৰিছোঁ এতিয়াও এনালিচিছ কৰিছোঁ যদি মই এইটো প্ৰতিবাদ আকাৰত কৰিব পৰা নাই কাণে গৈ ৰঞ্জিত দাসক কৈছোঁ যে কি কাৰণে দাম বাঢ়িছে এইটো কথা অকণমান চাওক নিজৰ চৰকাৰ আছে নিজৰ দল নিজৰ চৰকাৰ জয় মই অৱস্থা সেই সময়ত এগৰাকী বিধায়কে যদি দাম বঢ়াৰ সংজ্ঞা দিয়ে অসমত আলুৰ উৎপাদন নাই অসমত ধানৰ উৎপাদন নাই উৎপাদন চৰকাৰখনে যদি দায়িত্ব নলয় কোনে দায়িত্ব ল'ব তাৰ কোনে কৰিব নুধুগা দোৱালি নাখাওঁ ভাত খোৱালি নিগিলো নকৰক কি কৰক আমি আবেদন কৰি আছোঁ আহক আমাৰ খেতি কৰক আপোনালোকে অমুক কৰক তমুক কৰক কিন্তু কৰিবতো লাগিব না কৰাৰ কাৰণে ৰাইজ আগবাঢ়ি আহিব লাগিব গা নুধুব কৈছিলে জোৰদবস্তি গা ধুৱালোঁ নাখাওঁ বুলি কৈছিলোঁ কটিয়াই খুৱাই দিলোঁ কিন্তু গিলাৰ কামটোতো কাৰোবাৰ কোনোবাই কৰিব লাগিব চাৰিআলি তিনিআলিত ৰৈ থকাতকৈ যদি খেতি কেইটামান কৰিলেহেঁতেন কৰিব পাৰিবলেহেঁতেন বা কৰিব লাগিছিলে সেই কথাখিনিও আজিৰ ডেটত যথেষ্ট প্ৰাসংগিকতা আছে কোনেও নকয় কিন্তু মই কৈছোঁ এইটো কথা এই চাৰিআলি তিনিআলিত যে কেৰেমবিলাক যে থৈ যে কেৰেম খেলি থাকে সেই কেৰেম চেৰেমবিলাক বন্ধ কৰি দিব লাগে আজিৰ ডেটত কেৰেমৰ কোনো প্ৰাসংগিকতা নাই তিনিআলিটো মূৰত বাপেকে ঘটি যোৱা ধানকেইটা আনি পেলাই কেৰেম খেলি থাকে কিন্তু এই ওচৰতে থকা ঘেঁহুখিনি কোনো নিয়নি নকৰে এবিঘা মাটি নিয়নি কৰিব পাৰেনে কিন্তু এখিনি মানুহ এতিয়াও আছে তেওঁলোকৰ পৰা আমি শিকা নাই আপুনি আজি খাৰুপেটীয়াত যাওক খাৰুপেটীয়াৰ আজিৰ ডেটত ফুলকবি ইমান ছাৰপ্লাছ হৈছে আমাৰ ইমান হৈছে হেৰিলৈ গুচি গৈছে ত্ৰিপুৰালৈ গুচি গৈছে
আমাৰ ডিব্ৰুগড়লৈ যোৱা নাই খাৰুপেটীয়া পিঁয়াজ যদি ফুলকবি নাযায় আমি আজি ডেটত ৰৈ থাকিব মানে ক'ৰবাত মিয়াই খেতি নকৰিলে অসমীয়া খাব নাপাব তেনেকুৱা এটা পৰিৱেশৰ দিশে আমি গৈ থকা নাই জানো তেনেকুৱা এটা ট্ৰেণ্ডলৈ গৈ আছে কিন্তু এইটো এতিয়াও সময় আছে আমি যদি সেই বস্তুটো যদি আমি কৰাৰ অকণমান প্ৰয়াস নকৰোঁ আমাৰ সেই কৰ্ম যিটো স্পৃহা এই কৰ্ম স্পৃহাটো আজিৰ ডেটত আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা কৰিবই লাগিব আজিৰ ডেটত কৰিবই লাগিব কিন্তু যি সময়ত চৰকাৰখনে এলেহুৱা নাই কৰা জানো বিজেপি চৰকাৰে মানুহক এলেহুৱা নাই কৰা জানো 1 টকীয়া ফ্ৰী চাউল দিছে সব ফ্ৰী কৰাৰ পিছত নহয় এলেহুৱা হোৱা নাই জানো চাউলটো কাৰোবাক দিছে এইটো নিশকতীয়া মানুহ যিখিনি আছে সেই মানুহখিনিক এটা চাউল দিয়া ব্যৱস্থা কৰিছে সেইখিনি উঠি অহা 22-24 বছৰীয়া ল'ৰা এটাক সেইবুলি চাউলটো দিয়াৰ নামত কেৰম খেলি থাকিবলৈতো দিয়া নাই কেৰম খেলি থাকিবলৈ দিয়া নাই মোৰ প্ৰশ্ন হ'ল যি কৰিব পাৰে সি কেলে বাৰীখনতে খেতি অকণ কৰা নাই এতিয়া মানুহে চক খেতি কৰিবলৈ লোৱাৰ এটা ধৰণ আপুনি দেখিছে ঘৰৰ চাদৰ ওপৰতো মানুহে খেতি কৰিছে তাত দেখিছে যে খেতি কৰাটো অত্যন্ত প্ৰয়োজন এতিয়া ডিমাণ্ডটো বহুত কমি গৈছে মানে কেলে কমিছে নিজৰ ঘৰতো প্ৰডাকশ্যন হৈছে এতিয়া মোৰ ঘৰতে মই যোৱাকালি গধূলি লাই শাকৰ ভাজি মোৰ ঘৰৰ লাই শাকৰ ভাজি খাই আহিছোঁ আপোনাৰ কথাটো কৈছোঁ সেই ভাৱটো মানে মানুহৰ অকণমান থাকিব লাগে ঘৰখনৰ প্ৰতি থকা নিজেই শাক পাচলি দুটামান কৰি ল'ব পৰা যদি ব্যৱস্থা একো নহ'লে ইমান ডাঙৰ যদি মাছৰ বগা প্লাষ্টিক টাবটো তাতো কোনোবাই দুজোপা ধনিয়া লগাই যদি লয় বজাৰৰ পৰা ধনিয়া আপোনাৰ 10 টকাত কিনিব নালাগে সেই ভাৱটো আমাৰ কৰা কথা মানসিকতা সলনি কৰিব অলপ হ'লেও কৰিব লাগিব অলপ কৰক মানে মানসিকতা কৰিব লাগিব সেইকাৰণেতো আপোনাক সেই কথাখিনি কাৰণেতো আমাৰ কিমান ডাঙৰ কথা আমাৰ বদৰুদ্দিন আজমলে কয় 3 দিন যদি গুৱাহাটীত মিয়া নাথাকে মৰি খালি হৈ যাব বুলি সেইটো কমটি গাত লগা কথা কৈছে নেকি কমটি গাত লগা কথা কৈছে নেকি প্ৰেক্টিকেলি চাৰেণ্ডাৰ কৰিছোঁ আমি তাৰমানে আমি পৰা নাই তেওঁ কথাটো আমি বস্তুতা স্বীকাৰ কৰিছোঁ প্ৰেক্টিকেল কথা নহ'লে এজন মানুহৰ এটা ষ্টেটমেণ্টে আপুনি ভাবি চাওক আজি ছাত্ৰ ছাত্ৰী আছে কিছু শিক্ষাৰ্থীসকল আছে আমি কথা পতাৰ চেষ্টা কৰিম কিছু প্ৰশ্ন আছে তেওঁলোকে সুধিব প্ৰথম প্ৰশ্নলৈ চিনাকিটো দি প্ৰশ্নটো সুধিলে হ'ব নমস্কাৰ মই কুলদীপ গৌতম শৰ্মা কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ আপুনি নিজকে জুলীয়া পদাৰ্থ বুলি কৈছে যদিহে ভাৰতীয় জনতা পাৰ্টিৰ যদি নাথাকিলহেঁতেন বা আপুনি ৰাজনীতিৰ সৈতে জড়িত নহ'লহেঁতেন তেন্তে আপুনি কি পাত্ৰত থাকিলেহেঁতেন বা কেনেকুৱা ধৰণৰ আপুনি কাম কৰিলেহেঁতেন যিহেতু আপুনি ভাল গান গায় বা আপুনি পথাৰৰ সৈতেও জড়িত আপুনি ৰাজনীতিত নাথাকিলে আপুনি কি পাত্ৰৰ আকাৰ ল'লেহেঁতেন 1 নম্বৰ প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন মই আপোনাক সুধিব খুজিছোঁ যদি আপুনি আজিৰ দিনত বিধায়ক নহ'লহেঁতেন আৰু ইতিমধ্যে আপুনি এটা কথা কৈছে যে আপোনাৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে আপোনাৰ মন্ত্ৰী হোৱাৰ বাসনা নাই এই কথা আমি স্পষ্টভাৱে গম পাইছোঁ আপোনাৰ কথাৰ পৰা যদি আপুনি আজিৰ দিনত বিধায়ক নহ'লহেঁতেন এজন সাধাৰণ জনতা হিচাপে আপুনি ভাৰতীয় জনতা পাৰ্টিৰ বা বৰ্তমান চৰকাৰখনক আপুনি কেনেদৰে সমালোচনা কৰিলেহেঁতেন দুটা এনেকুৱা দেখা পোৱা দোষ কি বৰ্তমান চৰকাৰখনৰ এই দুটা মূল প্ৰশ্ন মোৰ নহয় চৰকাৰ এখনক আমি সমালোচনা কৰা আৰু উপদেশ দিয়া দুইটা বস্তুৰ দিশটো বেলেগ বেলেগ সমালোচনা আমি কৰিব পাৰোঁ সমালোচনা যেনেকৈ অডিটে বস্তুটো অফিচত চাই পেলাই অডিটে ভুলটো ধৰি যায় কিন্তু উত্তৰটো দি থৈ নাযায় সেইটো হ'ল সমালোচনা সেইধৰণে কৰিব পাৰি আৰু এটা উত্তৰ দিব পাৰি দ্বিতীয়তে আমি যদি আজি চৰকাৰ এখনত নাথাকিলোহেঁতেন মোৰ দিশটো কোন দিশে গ'লহেঁতেন সেই কথাটো আজিৰ ডেটত ডেষ্টিনিৰ বাহিৰে কোনেও ক'ব নোৱাৰে মই কোনফালে গ'লোহেঁতেন মোৰ এটা সময়ত মই নিজে চাকৰি কৰা মানুহ চৰকাৰী চাকৰি এৰি মই ব্যৱসায় কৰিলোঁ ব্যৱসায় কৰি মই ৰাজনীতিলৈ আহিলোঁ সেইকাৰণে মোৰ এনেকুৱা লাগে যেন মই চাকৰি যদি পলিটিক্সত নাহিলোহেঁতেন হয়তো আজিৰ ডেটলৈকে মই ব্যৱসায় কৰি থাকিলোহেঁতেন সেই তেনেকুৱা এটা কথা আছে আৰু চৰকাৰখনৰ এখন উপদেশ দিয়া আজিৰ ডেটতো মই চৰকাৰখনক মোৰ যিখিনি উপদেশ দিব লাগে যিখিনি কৰিব লাগে সেইখিনি মই চৰকাৰখনক উপদেশ মই সদায় দি আছোঁ অফিচিয়েলি হওক আনঅফিচিয়েলি হওক মই দি আছোঁ আৰু এটা বস্তু চাব লাগে আমি যেতিয়া নাটক আমি যেতিয়া কৰোঁ তেতিয়াহ'লে আমাৰ ডাইলগটো ক'ত মিছ হ'ব আপোনালোকে যেতিয়া তাত বহি আছে আপোনালোকে গম পাব মই চৰকাৰখনক সদায় কৈ আছোঁ যে আমি চব কথা ভাবি ল'ব নালাগে যে আমি চব কথা আমাৰ সঁচা আমাৰ কি হয় আমাৰ যেতিয়া ভুল হয় অডিয়েঞ্চে ক'ব পাৰিব যে প্ৰশান্ত ফুকনৰ অমুক ডাইলগটো ইয়াত মিছ হ'ল সেইকাৰণে ৰাইজৰ উপদেশ ৰাইজৰ পৰা আশীৰ্বাদ
আৰু ৰাইজৰ লগত বহি আলোচনা কৰাৰ এটা প্ৰাসংগিকতা সদায় থাকিব লাগে। আৰু কিছু ক্ষেত্ৰত মই দেখিছোঁ আমাৰ চৰকাৰখনে ৰাইজৰ পৰা বহুতখিনি কথাত আলোচনা কৰে, মাতি ৰাইজৰ লগত কথা বতৰা পাতি এই কথাখিনি কৰে আৰু কৰিব লাগে, তেতিয়াহে ৰাইজৰ পৰা। কিন্তু তাৰ ভিতৰত আৰু এটা কথা থাকে, ৰাইজৰ সেই উপদেশখিনি স্বাৰ্থ নিহিত হৈ থাকিব নালাগিব। কিন্তু ইণ্ডিভিজুৱেল স্বাৰ্থ কোনো কথাত নিহিত হৈ থাকিব নালাগিব। নমস্কাৰ ডাঙৰীয়া, মোৰ নাম দেৱাশীষ হাজৰিকা। মই কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ তৃতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ। মোৰ প্ৰথম প্ৰশ্নটো হৈছে চন 2014 চনত প্ৰধানমন্ত্ৰী প্ৰাৰ্থিত্বৰ দাবীদাৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেতিয়া ডিঙি হিৰ ফুলাই এষাৰ কথা কৈছিল যে নিৰ্বাচনৰ ফলাফলৰ পাছতেই অসমৰ পৰা অবৈধ বাংলাদেশীয়ে তালি টোপোলা বান্ধি যাব লাগিব। 2014 গৈ 2024 হ'ল, কিন্তু যোৱা 5টা বছৰে এই নাগৰিকপঞ্জী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত বিশেষ কোনো আগবঢ়া দেখা নাই। আপোনালোকে যে কৈ থাকে খিলঞ্জীয়া চৰকাৰ, আপোনালোকৰ এনে কি পৰিকল্পনা আছে বা আপোনালোকে এনে কি কাম হাতত লৈছে যে চিৰদিন আৰু চিৰকালৰ বাবে অসমত কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব বিস্তাৰ হৈ থাকিব? চাওক, এই গোটেই প্ৰশ্নটোৰ উত্তৰটোৱে হ'ল যিটো NRCৰ ব্যৱস্থা যিটো গ্ৰহণ কৰিলে, NRC ব্যৱস্থা যিটো গ্ৰহণ কৰিলে আৰু 51 চন আৰু 71 চনৰ যিটো ব্যৱস্থা, সেই দুইটা ব্যৱস্থাৰ বুনিয়াদটো যেতিয়া থৰক বৰক হ'ল, তাতে আমাৰ গোটেই কথাখিনি আজি আমাৰ আগবঢ়াৰ ক্ষেত্ৰত বহুত শ্লিপাৰী হৈ গ'ল। আপোনাৰ 71 চন যেতিয়া হ'ল, 71 চন কি কাৰণ হ'ল কি কাৰণ নহ'লে এই কথাটো আজি মই ইয়াত ক'ব যোৱা নাই। কিন্তু NRCখনৰ ক্ষেত্ৰত যিখিনি আখুৱা থাকি গ'ল, আজিৰ ডেটতো NRCক লৈ যিখিনি আখুৱা থাকি গ'ল, যিখিনি মানুহৰ লগত গোটেই ট্ৰেনজেকশ্যন কৰি গোটেই ব্যৱস্থাটোক শুদ্ধ কৰি ল'ব নোৱাৰিলে, আজি সেই বস্তুটো যিহেতু গোটেই কথাটো ইণ্টাৰফাৰেঞ্চ কৰি আছিলে কোনে? সুপ্ৰিম কোৰ্টে। আপোনালোকে এটা কথা খুব ভালকৈ জানে, এই বিষয়টো লৈ পেলাই আমাৰ এদিন আগৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা ষ্টেটমেণ্ট দিছিলে NRCৰ সম্পৰ্কত। সেইকাৰণে তেওঁক সুপ্ৰিম কোৰ্টৰ পৰা জবাবদিহি কৰিবলগীয়া হ'ল। চৰকাৰখনৰ নামত আছিলে, মানুহে চৰকাৰে কৰিছে বুলি ভাবিছে, কিন্তু এই গোটেই যিটো NRCৰ ছিষ্টেম, গোটেই ছিষ্টেমটোৱে কৰিছিলে সুপ্ৰিম কোৰ্টে। আপোনালোকে ভালকৈ জানে, এই সুপ্ৰিম কোৰ্টে কৰাৰ কাৰণে চৰকাৰখনৰ বহুত কথাত আগবঢ়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ল। সেইকাৰণে আজিৰ ডেটত এই প্ৰাসংগিকতাটো ঠিক কৰাৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা হৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ ডেটত এতিয়া যে আমাৰ 6 যে আমাৰ কাৰ্যকৰী কৰাৰ কাৰণে এটা ষ্টেপ হাতত লৈছে। কি কৰা যায় আমি চাই লওঁ এইটো কথা। আৰু প্ৰশ্ন আছে? পৰৱৰ্তী প্ৰশ্ন লাগিছে। নমস্কাৰ, মোৰ নাম কৃতিমা কাশ্যপ। মই কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ এজন ছাত্ৰ। মোৰ আপোনালৈ দুটা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো হ'ল, যোৱা মাহত দ্য ইকনমিক্স টাইমৰ এটা সমীক্ষাত প্ৰকাশ পাইছিলে বৰ্তমান অসম চৰকাৰৰ হাতত 1,52,000 কোটি টকাৰ ধাৰ আছে, অৰ্থাৎ 1,52,000 ক্ৰ'ৰ্ছৰ ধাৰ আছে। আৰু যোৱা 3 বছৰে অৰ্থাৎ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত 85,000 ক্ৰ'ৰ্ছৰ ধাৰ লৈছে। সেই ধাৰখিনি ক'ত ব্যৱহাৰ হৈছে বা কেনেকৈ অসমৰ স্বাৰ্থত ব্যৱহাৰ হৈছে সেইটো আমি গম নাপাম, সেইটো চৰকাৰী তথ্যত প্ৰকাশ কৰিব। কিন্তু এই ধাৰসমূহতো কোনোবাই এদিন পৰিশোধ কৰিবই লাগিব। তো বৰ্তমান চৰকাৰে কেনেকুৱা কি পদক্ষেপ লৈছে, বা যদি আপুনি অহাকাইলৈ ফাইনেন্স মিনিষ্টাৰৰ দৰে পদত অধিষ্ঠিত হয়, আপুনি কি পদক্ষেপ ল'ব যে অসমখনে এই ধাৰৰ পৰা কিছু পৰিমাণে সকাহ পাব? দ্বিতীয় কথা, আমি বৰ্তমান সাময়িক পৰিস্থিতিত দেখিব পাইছোঁ চৰকাৰৰ বিপক্ষে মাত মতা বা তথা চৰকাৰক সমালোচনাৰ ক্ষেত্ৰত কিছু পৰিমাণে ভয় ভাবুকি বা কিছু ধৰণৰ বাধাৰ সৃষ্টি হৈছে। চৰকাৰ এখনক আমি 5 বছৰৰ বাবে নিযুক্তি কৰোঁ আৰু চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়া আমাৰ গণতান্ত্ৰিক অধিকাৰ। কিন্তু যোৱা মাহত প্ৰকাশ কৰা তথ্য অনুসৰি আমি প্ৰেছ ফ্ৰীডমৰ ক্ষেত্ৰত 159ত আহি পাইছোঁ, 180খন দেশৰ ভিতৰত। কিন্তু 2014 চনত সেইটো 140 আছিলে। তো এই যিটো আমাক এটা টেগ দিয়া হৈছে বৰ্তমান ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত যে পাৰ্চিয়েলি ডেম'ক্ৰেটিক বুলি, তো এই গোটেই সময়খিনিত আপুনি কি মন্তব্য দিয়ে? প্ৰথম কথা হ'ল ধাৰ কাক দিয়ে, আৰু ধাৰ লোৱাৰ ক্ষেত্ৰত আজিৰ ডেটত যদি আপোনালোকে চাই, ধাৰ লোৱাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখন আজিৰ ডেটত 14 নম্বৰত আছে।
ধাৰ লোৱা আৰু ৰিজাৰ্ভ বেংকৰ এটা ফৰ্মুলা মতে এটা ধাৰ লোৱা ব্যৱস্থা আছে আৰু এই ধাৰ 50 বছৰলৈকে ধাৰ মাৰিব নালাগে ধাৰ আমাৰ যিটো মৰা হৈছে আজি 50 বছৰ আগতে আমাৰ লোৱা ধাৰ এতিয়া ধাৰটো মৰা হৈছে ধাৰ লোৱা ছিষ্টেমটোৱে তেনেকুৱা আৰু এইটো সঁচা কথা ক'বলৈ গ'লে এইটো সাংঘাতিক এটা ইকনমি লাইনৰ কথা আৰু সেইকাৰণে চৰকাৰে ৰিজাৰ্ভ বেংকে ধাৰ কেতিয়া দিব যেতিয়া চৰকাৰখনৰ ওপৰত গোটেই কথাটো ৰিফ্লেক্ট ভালকৈ কৰে তেতিয়াহে চৰকাৰখনক ধাৰ দিয়ে কাৰণ ধাৰটো অট'নমি বডি এটাই দিয়েতো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰু সেইটো কাৰণে মই ভাবিছোঁ সেইটো ধাৰ লোৱাৰ ক্ষেত্ৰত চৰকাৰৰ যোগ্যতা আছে বুলি ভাবিয়েহে আজি ধাৰ লৈছে আৰু চক ধাৰ লৈছে আমি ক'ত পইচা খৰচ কৰিছোঁ এই গোটেই কথাবিলাক আমাক একাউণ্টেণ্ট জেনেৰেলৰ ফালৰ পৰা আমাৰ ভিজিলেন্স কৰি আছে আৰু এটা কি প্ৰশ্ন কৰিছিলে প্ৰেছ ফ্ৰীডমৰ কথাটো তেনেকুৱাটো মই আছে বুলি মই নাভাবোঁ যদি তেনেকুৱা কাৰোবাক ইণ্ডিভিজুৱেল কোনোবাই ধৰক কিবা কথাত কাৰোবাৰ গাত লাগিছে ইণ্ডিভিজুৱেল লাগিছে তেনেকুৱা কৰিব পাৰে কিন্তুতো আপোনাৰ কৰি আছে ধৰক আপোনাৰ আজি যে ধৰক অখিল গগৈ ডাঙৰীয়াইটো কি কোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালীলৈকে ধৰি পেলাই কথা কৈছে তেনেহ'লেতো অখিল গগৈটো কোনো ভয় ভাবুকি দিয়া নাই কোনোবাই কাৰোবাক কৰিব পাৰে তাত ইণ্ডিভিজুৱেল কাৰোবাৰ স্বাৰ্থ থাকিব পাৰে তেনেকুৱাও হ'ব পাৰে বা যি কি নহওক এই কথাখিনি যে কৈছে তথাপি এই কথাখিনি আমিও বিশ্লেষণ কৰিম আজি মই বিধায়ক হিচাপে বা মোৰ ফালৰ পৰা যেতিয়া মই কমিটিত যাওঁ তেতিয়াহ'লে এই কথাখিনিও আমি আলোচনা কৰিম নমস্কাৰ মোৰ নাম শ্ৰী অৰ্ণৱ শৰ্মা মই কটন বিশ্ববিদ্যালয়ৰ উচ্চতম মাধ্যমিকৰ এজন ছাত্ৰ আপুনি আপোনাৰ ৰাজনৈতিক জীৱনত আপুনি ৰাজনীতিৰ বিভিন্ন উত্থান পতন দেখিছে আপোনাৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰ্যায়ৰ যিখিনি সময় সেই সময়খিনি আপোনাৰ ৰাজনৈতিক জীৱন আৰু আজিৰ যি ৰাজনৈতিক জীৱন এজন সবল নেতা হিচাপে তাৰ মাজত আপুনি পাৰ্থক্য দেখা পায়নে যিহেতু আপুনি ৰাইজৰ হৈ কাম কৰাৰ আপোনাৰ যি ইচ্ছা আমি আপোনাৰ কথাত সেয়া দেখা পাইছোঁ গতিকে আপুনি সেই কেনেধৰণে আপুনি ৰাইজৰ হৈ কাম কৰাৰ বাবে একেবাৰে আৰম্ভণিৰ সময়ৰ পৰা আপুনি পাৰ্থক্য দেখা পায়নে নহয় চাওক তেতিয়া দিনত আমাৰ ৰাজনীতি যেতিয়া আছিলে তেতিয়া অলপমান কথাটো অকণমান বেলেগ আছিলে তেতিয়া কি হৈছে কাগজ এখন আমি গুৱাহাটীৰ পৰা লৈ আহিব লাগে লৈ আহি কাগজখন লৈ গৈ পেলাই আমি অফিচে ঘূৰিব লাগে ইফালে যাব লাগে সিফালে যাব এই দৌৰি ফুৰিব লাগে ঘূৰি ফুৰিব লাগে কাৰোবাৰ এজনক গৈ পেলাই তোষামোদ কৰিব লাগিব কাৰোবাক নমস্কাৰ দিব লাগিব তেনেকৈ ধৰক কৰি আহিলোঁ কিন্তু লাহে লাহে গোটেই বস্তুটো এটা বেলেগ এটা এংগুলত গুচি গ'ল আজিৰ ডেটত আমি দিছপুৰলৈ অহাৰ কোনো প্ৰাসংগিকতাই নাই কোনো MLA দিছপুৰৰ ৰুমে ব্লকে ঘূৰি ফুৰাৰ কোনো প্ৰয়োজনীয়তা আছে বুলি মই নাভাবোঁ কাৰণ যিহেতু আটাইতকৈ হায়েষ্ট যদি ব্লকে ঘূৰি ফুৰা মানুহটো আছিলোঁ মই কিন্তু আজি মই বহুদিন হৈ গ'ল মই যোৱা নাই কেলৈ এটা ছিষ্টেম কৰি দিলে এনেকুৱা ছিষ্টেম হৈ গ'ল চব অনলাইনত হৈ গৈছে আমাক এতিয়া অসম দৰ্শনৰ পইচা গৈছে এতিয়া মাৰি দিলে গৈ DC তাত গৈ পইচা জমা হৈ গৈছে আমি গৈ আহি পেলাই ইয়াত খবৰ ল'ব নালাগে বা মই ডিছক্ৰিপেঞ্চি কৰি মোক 10 টকা বেছিকৈ দিয়ক মই অপজিশ্যনজনক 10 টকা কমকৈ দিয়ক এই কোনো ছিষ্টেম নাই MLA ফাণ্ডৰ পইচা আছে মেডিকেলৰ ট্ৰিটমেণ্ট MMDFৰ পইচা দিব লাগে য'ত দিব লাগে আজি আমাৰ ৰাস্তা পদূলি দিব লাগে জেনেৰেল পইচা চবকে সমান দিছে সব সমানে পইচা সেইকাৰণে আপুনি আকৌ গৈ তাৰপৰা কাৰোবাক তোষামোদ কৰি পেলাই বেলেগে পইচা আনিব পাৰিব এইটো কোনো কথা নাই এইটো তেনেকুৱা ধৰণৰ কোনো কথা নাই যি পাব সব সমানে পাব বিধায়ক মহোদয় এটা প্ৰশ্ন আপুনি ডিব্ৰুগড়ৰ বিধায়ক বাৰে আপুনি বৰ গৌৰৱেৰে কয় ডিব্ৰুগড়ৰ বিধায়ক কিন্তু বিগত দিনত আমি দেখা পালোঁ ডিব্ৰুগড়বাসীৰ যি নাজল নাথল অৱস্থা হ'ল কৃত্ৰিম বানৰ বাবে তাৰ লগতে কাষেৰেই ব্ৰহ্মপুত্ৰ বৈছে এই গোটেই আপোনাকো আমি দেখিছোঁ আপুনি সেই সময়ত গৈছে আমি দেখিছোঁ সৰব হৈছে আপুনি কিন্তু ক'ৰবাত আপুনি ডিব্ৰুগড়বাসীক সেই ডিব্ৰুগড় চহৰবাসীক নিৰাপত্তা দিয়াত বিফল হ'ল নেকি নহয় চব ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া সেইটো খহনীয়া মানে ব্ৰহ্মপুত্ৰখনৰ তেতিয়া ডাইভাৰ্চন হৈ পেলাই চাউথ বেংকত আহি গ'ল ব্ৰহ্মপুত্ৰৰ এটা বেছিক কেৰেক্টাৰ আছে সেই বেছিক কেৰেক্টাৰটো এনেকুৱা যে 10 বছৰমান চাউথ বেংকত থাকে 10 বছৰমান নৰ্থ বেংকত থাকে এইবাৰ জোনাই ফালে আপোনাৰ ধেমাজি ফালৰ এইফালৰ পানী একদম নাই এতিয়া গোটেই পানীটো এইফালে গুচি আহিলে এইটো বেছিক কেৰেক্টাৰ আপুনি ব্ৰহ্মপুত্ৰ এতিয়া গোটেই কথাটো চোৱা চিতাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় গ'ল এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰাও আমাক মিলাই মেলি নাই বুলি প্ৰায় 350 কোটি টকা আমাৰ প্ৰটেকশ্যনৰ কাম দিছে আৰু এতিয়া কাম চলি আছে আৰু 2 নম্বৰ বানপানীৰ যিটো ক্ষেত্ৰ হ'ল আমাৰ হাইৱে এটা বনাই দিলে আৰু এয়াৰপৰ্টখন ডাঙৰ কৰি দিয়াৰ কাৰণে দুটা ছাইডে আমাৰ পানী বিয়পি যোৱাৰ পাছত
দুফালে ওলাই যোৱা পানী নগৈ পেলাই এটা চেনেলৰ পানী আহি ডিব্ৰুগড় টাউনলৈ পানীটো গুচি আহিছিলে আৰু আমাৰ DTP ড্ৰেইনটো আমি অলপ তৈয়াৰী কৰিব পৰা নাছিলোঁ এতিয়া আমাৰ অলৰেডি কাম হৈছে মুখ্যমন্ত্ৰী মহোদয় নিজে তাতে মিটিং কৰি সব বুজাই থৈ আহিছে কেনেকৈ কৰিব লাগিব এই সপ্তাহৰ পৰাই আমি কাম আৰম্ভ কৰিবলৈ ব্যৱস্থা কৰিছোঁ আমি এটা পাৰ্টিক কাম দিয়াৰ ব্যৱস্থা হৈছে কালি খপনি পাৰি সেই সময়ত ডিব্ৰুগড়বাসীয়ে কিন্তু প্ৰশান্ত ফুকনক যথেষ্ট তিৰস্কাৰ বুলি কৈছোঁ মই তিৰস্কাৰ কৰিছিল এতিয়া আপুনি ভাবেনে যে প্ৰশান্ত ফুকনক আকৌ 26 আহি আছে 26ত আকৌ তেওঁলোকে ভোট দিব আপোনাক ডিব্ৰুগড়বাসী ৰাইজে মোৰ কথা জানে যে নোৱাৰো কথাটো মোৰ পৰা বেয়া কথা বৰ কদাপি নহয় সেইটো কথা মানুহৰ মই নোৱাৰা বুলি কথা নাই মই মোৰ চেষ্টা কিন্তু মই কোনোদিন কৰা নাই ইমান পানীত নামি মই ডিব্ৰুগড়বাসীৰ লগত আছোঁ সদায় কোনোদিন কোনো মানুহে ক'ব না আপোনালোকে অপেন মই এইটো কথা প্ৰত্যাহ্বান জনাইছোঁ যে মই পলাই গৈছোঁ টেলিফোন উঠোৱা নাই সেইবোৰ কথা নাই যেতিয়া য'ত হওক মই ৰাতি 2টা 3টা বজালৈকে ৰাইজৰ লগত আছোঁ কিন্তু আপুনি যথেষ্ট এতিয়া নতুন প্ৰকল্প হাতত লৈছে ডিব্ৰুগড়বাসীক বানৰ কবলৰ পৰা মুক্ত কৰিবলৈ কিন্তু ডিব্ৰুগড়ত এইবাৰ কিন্তু আপোনাক প্ৰশান্ত ফুকনক টক্কৰ বুলি কৈছোঁ মই টক্কৰ দিবলৈ বহু উদীয়মান বিজেপিৰ যুৱ নেতাৰ নাম কিন্তু চৰ্চা চলি আছে গতিকে 26ত আপুনি টিকট পাবনে বিজেপিৰ পৰা ডিব্ৰুগড়ত টিকেটটো মোৰ হাতত নাই দি বস্তু যেনেকৈ মোৰ জন্ম মৃত্যু বিবাহটো টিকেট মোৰ হাতত নাই ভাৰতীয় জনতা পাৰ্টিৰ টিকেট কোনে পাব সেইটো অকল নেদেখাজনে জানে নেদেখা এইটো চব দিল্লী ভগৱানে দিয়ে নেকি সেইটো নেদেখা মানে নেদেখাজনে লিষ্ট এখন বনাই নহয় নেদেখাজনে জানে আৰু বিজেপিৰ যিখিনি কৰ্মকৰ্তা মানে আছে তাত আছে সব অবজাৰ্ভ কৰি আছে নহয় প্ৰশান্ত ফুকনে ক'ত গান গালে সেইটোলৈকে মনত আছে ৰেকৰ্ড আছে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিত যেতিয়ালৈকে আপোনাৰ নামটো টিভিত এনাউন্স নকৰে যে আপুনি প্ৰেছ মিট দি দিল্লীৰ পৰা দিল্লী হেড অফিচৰ পৰা যদি নকৰে তেতিয়ালৈকে কাৰো সাধ্য নাই যে ক'বলৈ মই টিকেটটো পাম গানৰ কথা যিহেতু আহিছে জুবিন গাৰ্গৰ বিৰুদ্ধে কিছুদিন পূৰ্বে আপুনি সৰব হৈছিল যথেষ্ট ক্ষোভ দেখিবলৈ পোৱা গৈছিল কিয় ইমান ক্ষোভ জুবিনৰ বিৰুদ্ধে নহয় মোৰ আচলতে কোনো কথা নাই আগতে তেওঁ বহুত কিবা কিবি কথা কৈছে কথা নাই প্ৰথম কথা হ'ল তেওঁ যিকেইটা গান গায় সুন্দৰ গায় গানৰ প্ৰতি তেওঁ গানৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কাৰণ মই গান ভাল পোৱা মানুহ 2 নম্বৰ কথা হ'ল তেওঁ ভাষাটোৰ ওপৰত যেতিয়া এটা বিৰূপ মন্তব্য দিলে সেইটো কিন্তু মোৰ সহ্য নহ'লে যিটো ভাষা 2000 বছৰ হ'ল তেওঁ 90% কাটি দি পেলাই 10%ত ৰাখি দিলে 90% যেতিয়া কাটি দিলে তেতিয়া মোৰ সহ্য নহ'লে এই ভাষাটোৰ ওপৰত এই ভাষাটোৰ ওপৰত লগত আমি অসমীয়া মানুহ হিচাপেও নহয় মোৰ ককা বাগ্নীবৰ নীলমণি ফুকন অসম সাহিত্য সভাৰ সভাপতি আমি ভাষা সাহিত্যৰ লগত আমাৰ ঘৰখন জড়িত মোৰ খুৰা আছিলে জীৱন নাম ফুকন মোৰ দেউতা আছিলে ভাষা সাহিত্য প্ৰতিষ্ঠা ৰেডিঅ' চেণ্টাৰ হেৰি আছিলে এইবোৰ কিবা ঘৰৰ কথা ইমানকৈ বেছিকৈ ক'লে নাম যেতিয়া ক'লে আৰে 550 বছৰটো হৈ গ'ল তেওঁ বুজি চাপাব লাগিছিলে যে কৰতল কমলদয় নয়ন বুলি সেই সময়ত শংকৰদেৱে আকাৰিকা নোহোৱাকৈ কবিতা লিখিছিলে সেইটোৱে 550 বছৰ হ'ল সেইটোৱে প্ৰমাণ নীলম কুমাৰ নে কোনে তেখেতে মুদ্ৰাত দেখুৱাই দিলে 2টা ভাষাত তাৰপাছতো তেওঁ যেতিয়া ক'লে তেতিয়া মই মানে অকণমান মানে আপুনি কৈছিলে যে জুবিনে গান ভাল গায় কিন্তু কথা ক'ব নাজানে মই সিমানখিনিও কোৱা নাই মই কৈছোঁ যে জুবিনে যিখিনি কথা ক'ব সেইখিনি সঁচা হ'ব নেকি বেদ নহয় জুবিনৰ কথাই বেদ বাক্য নহয় নহয় মই সেইটো কথাই কৈছোঁ সেইটো কেতিয়াও হ'বই নোৱাৰে বিশেষকৈ ভাষাৰ ক্ষেত্ৰত নিশ্চয় আৰু অকণমান এটা ভিডিঅ' ক্লিপ আছে আমি সেই ভিডিঅ' ক্লিপটো অকণমান আপোনাক দেখুৱাবলৈ এই মুহূৰ্তত অনুৰোধ জনাইছোঁ অকণমান এটা ভিডিঅ' ক্লিপ আছে এইটো চাই লৈছোঁ প্ৰথমতে এতিয়া কথাটো হৈছে জুবিন গাৰ্গৰ গান ভাল পায় জুবিন গাৰ্গক কিছু কথা কৈ তাৰ কেইদিনমান পিছতে নিজে এনেকৈ ধুনীয়াকৈ ষ্টুডিঅ'ত বহি গান গাইছে ক'ৰবাত জুবিন গাৰ্গক টক্কৰ দিয়া হৈছে নেকি
জুবিন গাৰ্গক কেনেকৈ টক্কৰ দিব সেইটো সপোনৰ গোচৰ, সেইটো কথা নহয়। শুনক, মই এই গানটো গোৱাৰ কথাটো একো নাই। এটা কথা হ'ল মুনীন দত্ত, প্ৰয়াত মুনীন দত্ত, তেওঁৰ লগত মই একেলগে মোতকৈ বয়সত ডাঙৰ আছিলে, আমি একেলগে চাকৰি কৰিছিলোঁ। কিন্তু তেওঁ আছিলে পেৰডি সম্ৰাট। তেওঁ বহুত পেৰডি গান আছে, কমচে কম 30-40টা আছে, তাৰ ভিতৰতে 15-20টা ৰেকৰ্ডিং হৈছে। এই গানটো মই ভাবিলোঁ যে মানুহটোক পাহৰি গৈছে, মুনীন দত্তক সঁচাকৈ পাহৰি গৈছে, এই যুৱ প্ৰজন্মৰ মনত নাই। তেওঁ গানটো চৰ্চা হোৱা নাই। এনেই গান হ'লে চৰ্চা হয়, কিন্তু পেৰডি হিচাপে কেতিয়াবা চৰ্চা নহয়। মই সেইকাৰণে ভাবিলোঁ যে এবাৰ অলপ কষ্ট কৰি, মই এনেই য'ত ত'ত কেৱল গাইছোঁ, কিন্তু এনেকৈ কৰি গোৱা নাছিলোঁ। গাই পেলাই ফেচবুক লাইভ কৰি পেলাই মই গানটো দিলোঁ। দিয়াৰ কাৰণে কি হ'ল, প্ৰায় 4,36,000 মানুহে এতিয়ালৈকে ভিউৱাৰ্ছ এতিয়াও চলি আছে, বিভিন্ন চলি আছে এতিয়াও। আৰু সেইটো মানুহটোক মই আৰু এবাৰ জীয়াই দিয়া নিচিনা হ'ল। তাৰ গানটো হ'ল, আৰু মই এনেকুৱা ধৰণে 2-4টা গান আৰু 2-4জনৰ মানুহে, জ্যোতিষ ভট্টাচাৰ্যী আছে, আমাৰ শিক্ষাগুৰু আছিলে, তেওঁৰ পিছত হলিডে তেওঁ ঢুকালে, তেওঁৰো গান আছে। কিবা গান এটা মনত পৰিছে নেকি এই মুহূৰ্তত আপোনাৰ? এইটো চব সংগীত সকলোৱে ভাল পায়, কিন্তু সকলোৱে সংগীতৰ প্ৰতি হেৰি কৰিব নোৱাৰে। কিন্তু সংগীতটো ভাল পালে নহ'ব, সংগীতৰ লিৰিক্সটো বুজিব লাগিব। এতিয়া ভূপেন দাৰ এটা গান আছে, পৰহি পুৱাতে টুলুঙা নাৱতে ৰংমন মাছলৈ গ'ল, মাছকে মাৰিবলৈ নেলাগে যাবলৈ ধুমুহা আহিবৰ হ'ল। এই ক্ষীণ মানুহটোৱে ধুতিখন পিন্ধি চপক নাওখন মাৰি থোৱা দৃশ্য এটা আপুনি চবেই দেখিছে, ইয়াত চবেই দেখিছে। জালখন মাৰিব গ'ল, ধুমুহা আহিলে, মানুহটো মৰি গ'ল। তেতিয়া ঘৈণীয়েকে কান্দিছে, কি কওঁ, ও ঢৌ যা আগুচিনি শাকে নেউচি, অ ঢৌ যা আগুচিনি শাকে নেউচি ৰং মনক আনিবৰ হ'ল, অ ৰং মনৰ দে হাতী ঢৌবোৰে সাৱতী পাৰতে শুৱাই থৈ গ'ল। এইটো হ'ল কথা ছবি। গানটো গালেই নহ'ব, গানটোৰ দৃশ্যটো আপোনাৰ চকুলৈ আহিলেনে বাৰু? নাৱৰ চলাই থকা ক্ষীণ মানুহটো জালখন মাৰিব, মাছ ধৰি আনি বেচিব, ল'ৰা ছোৱালীকেইটাৰ সৈতে খুৱাব, কিন্তু ঘৈণীয়েকে আহি দেখিছে ডিগবডিটো তাৰ আছে। এই হ'ল কথা কবিতা ভূপেন দাৰ। সেই কথাটো আপুনি উপলব্ধি কৰিব লাগে। আৰু সংগীতটো এনেকুৱা বস্তু, চাওক, যেতিয়া মৰুভূমিত হেৰিটো গৈ থাকে, উটটো যাব ইচ্ছা নকৰে, 56 ডিগ্ৰী টেম্পাৰেচাৰ, তেতিয়া কেমেল ৰাইডাৰটোৱে এটা বাঁহীৰ সুৰ বজায়। এই বাঁহীৰ সুৰটো শুনি সি মনত উৎসাহিত হৈ খোজটো দিয়ে। সেইকাৰণে সংগীতটো তেনেকুৱা বস্তু, আৰু সংগীতে মানুহক মিলা প্ৰীতি কৰে। মই কহিমাৰে আধুনিক ডালিমি, মই গদাপানী আধুনিক ভৈয়ামৰ, আমি আজি দুয়ো সহযাত্ৰী গুৱাহাটীৰ অভিমুখে নিশাৰ ৰেলত। এই কহিমা আৰু ভৈয়ামৰ সমন্বয় কথাটো এই গানটোৰ জৰিয়তে প্ৰকাশ পালে। দুজন ককাই ভাই ইউনিটিটো কথাবোৰ গম পালে। কেনেকৈ ক'লে, অটো ৰিক্সা চলাওঁ আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ, BE ফেল মই সৰু ভাই MA পাছ বেংকত বহুতো ধাৰ, মোক সুধিব তোক বিয়া কৰিব জানো নহ'লে যে তই প্ৰফেচাৰ, সি উত্তৰ দিয়ে মোৰ পেৰসীয়ে বুজে দাদ ডিগনিটি অফ লেবাৰ, ডিগনিটি অফ লেবাৰ। এয়া হ'ল সমন্বয়, এয়া হ'ল ককাই ভাইৰ মাজত অটো ৰিক্সা চলাই মানুহৰ কৰ্ম সংস্থাপন। এই গানটো গোৱাৰ লগে লগে অটো ৰিক্সাখনলৈ আপোনাৰ মনত পৰিলে। ইত্যাদি এনেকুৱা বহুত আছে। আপোনাৰ গানৰ বিষয়ে ক'লে এঘণ্টা আপোনালোকে আচলতে আমাৰ আপুনি ইমান ৰসাল মানুহটো, ইমান সুন্দৰ কথাবিলাক কৈছে। অনুষ্ঠান সামৰিবলৈ মন যোৱা নাই, তথাপিতো সময় হৈ আহিছে, আমি অনুষ্ঠান সামৰিব লাগিব।